নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ প্ৰথম অধ্যায় নিয়ৰ কবিতাটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ ২ নম্বৰটো আছে প্ৰথমে উত্তৰ দিয়া ক মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে উত্তৰ মুকুতা মণিটি বুলি কবিয়ে নিয়ৰ টোপালক বুজাইছে খ নম্বৰটো হৈছে নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে উত্তৰ নিয়ৰক কবিয়ে নিখাৰ তৰা আৰু মুকুতামণিৰ লগত তুলনা কৰিছে গ নম্বৰটো হৈছে নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে উত্তৰ নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে ঘ নম্বৰটো হৈছে ফুলনিত কি ছিগি ৰৈ গ'ল উত্তৰ ফুলনিত নিশা নচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল বুলি কোৱা হৈছে উঙটো হৈছে কবিয়ে কি সৰি থকাৰ কথা কৈছে উত্তৰ কবিয়ে নিখাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে ইয়াৰ পাছতে ৩ নম্বৰ প্ৰশ্নটো চাওঁ আহা কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা মূল ভাৱ লিখিব দিছে উত্তৰ প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত নিয়ৰ এটা হৈছে ৰোমান্টিক কবিতা কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান নিয়ৰক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহন সানি সুন্দৰভাৱে উপস্থাপন কৰিছে প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পোৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক প্ৰকৃতিৰ সৌন্দৰ্য মানুহৰ মনত আনন্দ আনে আৰু প্ৰতিটো পুৱাই আশাৰ বতৰা দিয়ে নিয়ৰক কবিয়ে নিশাৰ সৰি পৰা তৰা পৃথিৱীৰ পৰা ছিগি পৰা মণি বা পুৱাৰ পোহৰত চকুপানীৰ সৈতে তুলনা কৰিছে যি কবিতাটোৰ মোহময়তা বৃদ্ধি কৰিছে ইয়াৰ পাছতে আছে ৪ নম্বৰ প্ৰশ্নটো শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা প্ৰথমটো হৈছে ফটিক ফটিকৰ অৰ্থ হৈছে স্বচ্ছ বা নিৰ্মল তাৰপিছৰটো হৈছে শুভে শুভে মানে হৈছে শুৱনি কৰি তোলা হেঙুলি হেঙুলি মানে হৈছে হেঙুল বৰণীয়া নিজম নিজম মানে হৈছে নীৰৱ খুব ঠাণ্ডা নিচুক কান্দোন সামৰি স্থিৰ মানে স্থিৰ হোৱা তাৰ পাছতে ৫ নম্বৰ প্ৰশ্নটো হৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি এই কবিতা ফাঁকিৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে উত্তৰ উক্ত কবিতা ফাঁকি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত নিয়ৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ইয়াৰ পাছতে প্ৰেগাপ চেঞ্জ কৰি লিখিবা ৰাতিপুৱা ফুলৰ পাহিত পৰি থকা নিয়ৰ টোপালক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপত কবিয়ে কল্পনা কৰিছে সেই প্ৰসংগত উক্ত কবিতা ফাঁকি তুলি দিয়া হৈছে প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ নিয়ৰৰ টোপালবোৰ কবিৰ মনত যে আকাশৰ পৰা সৰি অহা তৰাহে আকাশৰ নিচুক কথা হিয়াত সাঁচি ৰখা তৰাটিয়ে যেন সৰগত টোপনিতে সপোন দেখিছে সেই সপোনত হাঁহি হাঁহি নৃত্য কৰোঁতে যেন মণি ছিগি ৰৈ গৈছে এই কথাষাৰে বুজাইছে ইয়াৰ পাছতে ৬ নম্বৰ প্ৰশ্নটো চাওঁ আহা পাঠৰ পৰা অন্ত্য মিল থকা শব্দবোৰ লিখা উদাহৰণ এটা দি থোৱা আছে ধোৱা যোৱা ইয়াত অন্তমিল থকা আমি লিখিব লাগে ইয়াত দিছে হাঁচি হাঁচি হ'লে নাচি মণি কণী ভাহি বাহি এইসমূহ ইয়াৰ পাছতে ৭ নম্বৰ প্ৰশ্নটো দিছে উল্লেখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা এই শব্দকেইটাৰ আমি সমাৰ্থক শব্দ লিখিব লাগে টোপনি টোপনিৰ সমাৰ্থক শব্দ হৈছে নিদ্ৰা বেলি বেলিৰ সমাৰ্থক শব্দ হ'ব সূৰ্য ৰবি কিৰণ পানী পানীৰ সমাৰ্থক শব্দ জল নীৰ ফুল ফুলৰ সমাৰ্থক শব্দ হৈছে পুষ্প কুসুম নিশা নিশাৰ সমাৰ্থক শব্দ হৈছে ৰাতি ৰজনী সপোন সপোনৰ সমাৰ্থক শব্দ হৈছে স্বপ্ন আকাশ আকাশ হ'লে গগন অম্বৰ চকু চকুৰ সমাৰ্থক শব্দ হৈছে নয়ন নেত্ৰ এইসমূহ ইয়াৰ পাছতে কি দিছে চাওঁ আহা ৮ নম্বৰ প্ৰশ্নটো বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা আমি বিপৰীত শব্দ লিখিব লাগে চিগা চিগাৰ বিপৰীত শব্দ কি হ'ব
যোৰা, পুৱা, পুৱা হ'লে গধূলি হ'ব। নিজম, নিজমৰ বিপৰীত হ'ব কোলাহল। সৰগ, নৰক। দিন, ৰাতি। হাঁহি, হাঁহি হ'লে তাৰ বিপৰীত হ'ব কান্দোন। এইসমূহ। ইয়াৰ পাছতে ৯ নম্বৰ প্ৰশ্নটো চাওঁ আহা। কি দিছে? বাক্য ৰচনা কৰা। আমাক বাক্য ৰচনা কৰিবলৈ দিছে। কি কি দিছে? মুকুতা, পাহি, শুভে, নিচুক, ফুলজুপি আৰু ফটিক। প্ৰথমে আমি মুকুতা বাক্য ৰচনা কৰিম। ৰ'দৰ পোহৰত নিয়ৰক মুকুতা মণিৰ নিচিনা লাগে। ছাত্ৰ ছাত্ৰীসকল, যেতিয়া তোমালোকে বাক্য ৰচনা কৰিবা তেতিয়া সেই বাক্যটো লিখোঁতে যোনটো শব্দৰে গঠিত কৰিবলৈ কৈছে সেই শব্দটোৰ তলত এডাল ড্ৰেছ দিবা। ইয়াত ধৰা মুকুতা দিছে, সেই মুকুতাৰ তলত এডাল ড্ৰেছ দিবা। তাৰ পাছতে আছে পাহি। গোলাপ ফুলৰ পাহিবোৰ ধুনীয়াকৈ সৰি আছে। শুভে, গোলাপ ফুলে গোটেই বাগিচাখনতে শুভে। নিচুক, নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হৃদয়ত সাঁচি থৈছিল। তাৰপিছতে আছে ফুলজুপি। ফুলজুপিত নিয়ৰৰ টোপালবোৰ ধুনীয়াকৈ জিলিকি আছিল। তাৰপাছতে আছে ফটিক। নৈখনৰ ফটিক পানীত পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি আছে। তোমালোকে বেলেগ বেলেগ ধৰণৰ বাক্য নিজে নিজে সাজিব পাৰা। তোমালোকৰ কিতাপত পুনৰ তৎসম, অৰ্ধতৎসম আৰু তদ্ভৱৰ বিষয়ে লিখা আছে সুন্দৰকৈ। তোমালোকে এইখিনি পঢ়ি লৈ তাৰপাছত 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিবা। এতিয়া চাওঁ আহা আমি 10 নম্বৰ প্ৰশ্নটো। নিয়ৰ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা। তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। এতিয়া প্ৰথমে তোমালোকে এফালে তৎসম লিখিবা আৰু এটা চাইডে তদ্ভৱ লিখিবা। তৎসমত হ'ব মুক্তা, মুক্তা হ'লে মুকুতা। স্ফটিক, স্ফটিক হ'লে ফটিক। তাৰা, তৰা। স্বৰ্গ, স্বৰ্গ হ'লে সৰগ। মণি, এইটো দন্ত্য-ন-ট-চ-কা-নী হ'ব, এইটো তদ্ভৱত মণি। ইয়াৰ পাছতে 11 নম্বৰ প্ৰশ্নটো চাওঁ আহা। দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা। ইয়াত তোমালোকৰ কিতাপত কেইটামান এটা এটাকৈ উদাহৰণ দিয়াই আছে। প্ৰথমে দিছে শিক্ষা সম্বন্ধীয়। স্কেল, স্কুল, বোৰ্ড, ক্লাছৰুম, কম্পাছ আদি। এইসমূহ আমি ইংৰাজীতে কৈ থাকোঁ। তাৰপিছত খেল সম্বন্ধীয় হৈছে ক্ৰিকেট, ফুটবল, হকী, টেনিছ, বেডমিণ্টন আদি। যান বাহনৰ ক্ষেত্ৰত স্কুটাৰ, স্কুটি, ট্ৰেক্টৰ, বাইক আদি। পোচাক পাতিৰ ক্ষেত্ৰত ফ্ৰক, পেণ্ট, টি চাৰ্ট, চাৰ্ট আদি। আচবাবৰ ক্ষেত্ৰত টেবুল, গডৰেজ আদি। বাচন বৰ্তন কাপ প্লেট, পেন, চচপেন আদি। এইসমূহ আমি ইংৰাজীতে সাধাৰণতে কৈ থাকোঁ। ইয়াৰ পাছতে 12 নম্বৰ প্ৰশ্নটোত দিছে এটা শব্দত প্ৰকাশ কৰা। প্ৰথমটো হৈছে যি আনৰ উন্নতি দেখিব নোৱাৰে তেওঁক কি বুলি কোৱা হয়? চকু চৰহা বা পৰশ্ৰীকাতৰ বুলি কোৱা হয়। দ্বিতীয়টো হৈছে একে মাকৰ সন্তান। একে মাকৰ সন্তানক সহোদৰ বুলি কোৱা হয়। তৃতীয়তে যাৰ ঘৰ বাৰী নাই তেওঁক অঘৰী বুলি কোৱা হয়। যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে তেওঁক অবিবেচক বুলি কোৱা হয়। তাৰ পিছৰটো হৈছে যি আগেয়ে হোৱা নাই অভূতপূৰ্ব। ইয়াৰ পাছতে 13 নম্বৰ প্ৰশ্নটোত দিছে নিয়ৰ কবিতাটিত পোৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপোন, চকু আদি শব্দযুক্ত হৈ গঠিত খণ্ড বাক্যবোৰেৰে বাক্য ৰচনা কৰা। ইয়াত তৰা, তৰাৰ লগত খণ্ড বাক্য কি হ'ব? তৰা নৰা ছিঙি। তৰা নৰা ছিঙি মানে হৈছে বৰকৈ বেগাই যোৱা, খুব বেছি জোৰেৰে বেগাই যোৱা বুজায়। তাৰ পাছত আকাশ দিছিলে। আকাশ হ'লে আকাশত চাং পতা। সেইটো হৈছে অস্বাভাৱিক কল্পনা কৰাটোকে আকাশত চাং পতা বুলি কোৱা হয়। তাৰপিছতে পানী দিছিলে। পানীত হ'ব পানী তলৰ কাঁইট, মানে নেদেখা বিপদ বা অজ্ঞাত শত্ৰু। তাৰপিছত দিছে কথা, কথাৰ লগত খণ্ড বাক্য হ'ব কথা চহকী, বেছিকৈ কথা কোৱা লোক। তাৰপিছতে আছে হিয়াৰ, হিয়া, হিয়াৰ আমঠু হ'ব অতি আদৰৰ। তাৰ পাছতো দিছিলে সপোন, সপোনৰ লগত অলি সপোন। অলি সপোন মানে হৈছে অমূলক কল্পনা কৰা। তাৰ পাছত আছিলে চকু, চকুৰ লগত হ'ব চকু চৰহা। চকু চৰহা মানে হৈছে লোকৰ ভাল দেখিব নোৱাৰা লোকসকলকে চকু চৰহা বুলি কোৱা হয়। এতিয়া আমি ইয়াৰ বাক্যবিলাক সাজিম। প্ৰথমটো আছিলে তৰা নৰা ছিঙি। ইয়াৰ বাক্যটো হৈছে খুৰাকৰ মৃত্যুৰ খবৰটো পাই বিমানে তৰা নৰা ছিঙি ঘৰলৈ আহিল। তাৰ পাছৰটো আছিলে আকাশত চাং পতা।
আকাশত চাং পতা মানুহে উন্নতি কৰিব নোৱাৰে। তাৰ পাছৰটো হৈছে পানীৰ তলৰ কাঁইট। ৰাজুৱে জনাই নাছিল যে বন্ধুৰ বেশেৰে তাৰ ঘৰতেই পানীৰ তলৰ কাঁইট লুকাই আছিল। নেক্সটটো হৈছে কথা চহকী, মানে বেছিকৈ কথা কোৱা লোক। ৰাজেশে গোটেই শ্ৰেণীটোৰ ভিতৰতে কথা চহকী। তাৰ পাছৰটো হৈছে হিয়াৰ আমঠু। প্ৰত্যেক সন্তানেই নিজৰ মাক দেউতাকৰ হিয়াৰ আমঠু। অলিক সপোন। অলিক সপোন দেখি সময় নষ্ট কৰিব নালাগে। তাৰপিছৰটো হৈছে চকু চৰহা, মানে লোকৰ ভাল দেখিব নোৱাৰে। চকু চৰহা লোক সকলোৱে অপ্ৰিয় হয়। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। এই ভিডিঅ'টোৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন এনচাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা, তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা।